আজমল আহিলে ৰাইজে জবাবদিহি কৰিব। আজমল আহিলে ৰাইজে প্ৰশ্ন কৰিব। আপুনি যে কংগ্ৰেছক ভোট নিদিবলৈ কয়, তেনেহ'লে আপোনালোকে অসমত কাৰ চৰকাৰ বিচাৰে? সেই প্ৰশ্নৰ সন্মুখীন হ'বলৈ সাহস নাই আজমলৰ। 10 বছৰৰ কাৰ্যকালত আপুনি এইটো 10 বছৰীয়া কাৰ্যকালত মই যিমান প্ৰশ্ন উত্থাপন কৰিছোঁ বা বিধানসভাত যিমান বিতৰ্কত ভাগ লৈছোঁ, তাৰে এখন মই প্ৰশ্নোত্তৰ নামেৰে এখন কিতাপ উলিয়াইছোঁ। জিতেন্দ্ৰ সিং ডাঙৰীয়া আজি উন্মোচন কৰিলে আৰু এই কিতাপেই প্ৰমাণ। চাওক, এই কিতাপেই প্ৰমাণ। বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু তেওঁৰ পৰিয়ালৰ 2 পুত্ৰ আৰু তেওঁৰ ভাতৃ সিৰাজউদ্দিন আজমল ডাঙৰীয়া বিধায়ক আছিল। 4জন মিলি কিমান প্ৰশ্ন কৰিছে এবাৰ তেওঁলোকে এখন কিতাপ উলিয়াই দেখকচোন। মোৰ কিতাপ কিমান মোটা, চাওক কিমান পৃষ্ঠা। কিন্তু তেখেতৰ পৰিয়ালৰ 4জন বিধায়ক বিধানসভাত আহিছিল, কিমানটা কুৱেশ্যন কৰিছে, এখন কিতাপ উলিয়াই দিয়ক। মই চেলেঞ্জ কৰিছোঁ, মোৰ নিচিনা যদি ইমান পৃষ্ঠাৰ কিতাপ উলিয়াব পাৰে, মই জীৱনত ইলেকশ্যন নেখেলোঁ।